লা তাহাসাদু ওয়ালা তাবাগাজু ওয়ালা তাদাবারু ওয়া কুনু ইবাদাল্লাহি ইখওয়ানা, যে তোমালোকে কোনো কেতিয়াও কাৰোৰ প্ৰতি হিংসা নকৰিবা, বিদ্বেষ নকৰিবা। ওয়ালা তাবাগাজু, তোমালোকে কাৰোৰ প্ৰতি দুশ্মনী শত্ৰুতা পোষণ নকৰিবা। ওয়ালা তাদাবাৰু, তোমালোকে কাৰোৰ প্ৰতি কেতিয়াও পিঠি নিদিবা। আনৰ অসুখ হ'লে, আনৰ বেমাৰ হ'লে তোমালোকে খবৰ ল'বা। এজন মানুহৰ যদি বেমাৰ হয়, এজন মানুহৰ যদি অসুবিধা হয়, এজন মানুহ যদি বিপদত পৰে, তাক তোমালোকে খবৰ ল'বা। ককাই ভাই কেতিয়াবা বিপদ হ'ব পাৰে, নিজৰ ককাই ভাইৰ বেমাৰ হ'ব পাৰে, নিজৰ ককাই ভাইৰ বাই ভনীৰ কেতিয়াবা অসুবিধা হ'ব পাৰে, তোমালোকে পৰস্পৰ খবৰ ল'বা। আঁতৰি নাথাকিবা, তোমালোকে এজনে আনজনক আঁতৰাই নাৰাখিবা, এজনে আনজনৰ প্ৰতি বেয়া সম্পৰ্ক নাৰাখিবা, সম্পৰ্ক জুৰি ৰাখা। ইছলামে কৈছে লা তাহাসাদু ওয়ালা তাবাগাজু ওয়ালা তাদাবারু ওয়া কুনু ইবাদাল্লাহি ইখওয়ানা। তোমালোক প্ৰত্যেকেই মানুহ, তোমালোকে প্ৰত্যেকেই আল্লাহৰ বান্দা, আল্লাহৰ তোমালোকে প্ৰত্যেকেই সৃষ্টি, তোমালোকে আল্লাহৰ প্ৰত্যেকেই একোগৰাকী বান্দা। সকলো বান্দা তোমালোকে ভাই ভাই হৈ থাকা, ভাই ভাই হৈ থাকা। ইয়াত কোনো মুছলিমৰ কথা কোৱা হোৱা নাই, ইয়াত কোনো হিন্দুৰ কথা কোৱা হোৱা নাই, ইয়াত কোনো ধৰ্মৰ কথা কোৱা হোৱা নাই, অকল মুছলমান ভাই ভাই হৈ থাকা বুলি কোৱা হোৱা নাই। ইয়াত কৈছে সকলো আল্লাহৰ বান্দা, সকলো আল্লাহৰ সৃষ্টি, তোমালোকে ভাই ভাই হৈ থাকা, ভাতৃত্বৰ এনাজৰীৰে তোমালোকে বান্ধ খাই থাকা। এয়া হৈছে ইছলামৰ শিক্ষা, আৰু এই শিক্ষাক আজি এই জলচাই প্ৰমাণ কৰি দিছে। হে অসমবাসী, তোমালোকে চোৱা, হে হিংসা বিদ্বেষ পোষণকাৰীসকল, তোমালোকে চোৱা যে বাগমাৰীৰ এই জলচাই এই ভাতৃত্ববোধৰ চানেকি, এই ভাতৃত্ববোধৰ পেগাম, ইছলামৰ এই ভাতৃত্ববোধ পেগাম আজি সমগ্ৰ অসমতে প্ৰদান কৰিছে। তোমালোকে চোৱা যে বাগমাৰী আজি এই জলচাৰ দ্বাৰা মহান বুলি আজি ইতিহাসৰ পাতত লিপিবদ্ধ হৈছে। আলহামদুলিল্লাহ।